চৰণত মোৰ অতি প্ৰণাম পৰম পূজ্যপাত শ্ৰী শ্ৰী বৰদাৰ শ্ৰী চৰণত মোৰ অতি প্ৰণাম পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ শ্ৰী চৰণত মোৰ শতকোটি প্ৰণাম পূজ্যপাত অবিন্দাৰ শ্ৰী চৰণত মোৰ প্ৰণাম আৰু আজি উৎসৱত উপস্থিত সকলো ইষ্টপ্ৰাণ দাদা মা মোৰ আন্তৰিক আনন্দিত জয়গুৰু জনাইছোঁ। উৎসৱ সঁচাকৈ খুব ভালেই লাগিল। আমাৰ প্ৰচেশ্যনত যোৱা নহ'ল, আমিও আহি পালোঁ। তাৰে বেছ কিছু সময় পিছত প্ৰচেশ্যন আহি পালে আৰু মঞ্চত যথেষ্ট ইষ্টপ্ৰাণ দাদাসকলে খুব ধুনীয়া ইষ্ট আলোচনা কৰিলে। মই আচলতে ভবা নাছিলোঁ যে মোকো ক'ব দিব, যাবই ওলাইছিলোঁ। ক'লে যে তুমিও অকণমান কোৱা, ভালেই লাগিল বাৰু। ঠাকুৰ ইষ্ট আলোচনা, আচলতে মই ইষ্ট আলোচনা শুনি ভাল পাওঁ আৰু আজিকালি অলপ অলপ ক'ৰবাত ক'বলৈ দিয়ে, গতিকে তেতিয়াও না নকৰোঁ, কাৰণ ঠাকুৰৰ ইষ্ট আলোচনা সকলোৱে কৰিবই লাগে, এইটো এটা নিয়মেই আচলতে। কেতিয়াবা মঞ্চত, কেতিয়াবা হয়তো অকলে, কিন্তু আমাৰ এইটো অভ্যাস থাকিবই লাগে। আৰু আজি বৰ্তমান যিটো সময়, সেই সময়তো আমাৰ অসম ভূমি ধন্য, ঠাকুৰ ইয়াত উপস্থিত গোটেই অসমত, গতিকে অত্যন্ত এটা ভাল লগা পৰিৱেশ। বৰ্তমান ছিজনটোও খুব ধুনীয়া আৰু আমাৰ আচাৰ্যদেৱ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱ অসম ঘূৰি আছে, গোটেই অসম তোলপাৰ লগাই দিছে। প্ৰত্যেকটো দিনেই হয়তো এটা এটা জেগা মানুহ 2 দিন 3 ৰাতি খোৱা নাই, আচাৰ্যদেৱ আহিব হুলস্থুল। গতিকে আমি কিমান যে ধন্য, কিমান ভাগ্যৱান কোৱাই নাযায়। আৰু এই যে দাদা 100 দিনৰ পৰিক্ৰমাত ওলাইছে, প্ৰথম যিটো জেগা চিলেক্ট কৰিছে, যিখন ষ্টেট, সেইখন হৈছে অসম। প্ৰথম আহি কিমান জেগা ঘূৰিব, উৰিষ্যা ঘূৰিব, বেংগল ঘূৰিব, নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত যাব, কিন্তু ফাৰ্ষ্ট আমাৰ অসম। সঁচাকৈ আমি যে কিমান ভাগ্যৱান। আৰু যেতিয়া অনলাইন সৎসংগবিলাক কেতিয়াবা শুনো, কেলকাতাৰ অনলাইন সৎসংগ, তেওঁলোকে যেন জুমি অসমক চাব চেষ্টা কৰিছে যে অসমত কি কৰি আছে, মানুহবিলাক কি কৰি আছে দাদাক লৈ। সঁচাকৈ ভাবিলে ভাল লাগে। তেওঁলোকৰ তাতেতো যোৱা নাই এতিয়াও, প্ৰথম অসমত আহিছে। তেওঁলোকে কিজানি আমাক কিমান অকণমান ঈৰ্ষাৰ চকুৰে চাই যে বাপৰে দাদা প্ৰথম অসমত গৈছে, আৰু ছেকেণ্ড ডে আমাৰ ধুবুৰীত আহিছে, ধুবুৰী ডিষ্ট্ৰিক্টত আহিছে। সঁচাকৈ আমি কিন্তু এই যে দাদাৰ এই অসম ভ্ৰমণ, এয়া দাদা যে একচুৱেলি এটা দিনত কিমান কষ্ট কৰিছে, যিটো ভাবা নাযায় আচলতে। কাৰণ যোনদিনাখন ধুবুৰীত ৰাতিপুৱা আহিলে, তেওঁ ৰাতিপুৱা আহিছে গৌৰীপুৰৰ পৰা উঠি ধুবুৰীত লেকচাৰ দিছে। তাৰপিছত কিজানি তেওঁ 10টামান জেগাত গৈছে। তো মই যিহেতু আমি ধুবুৰীবাসী, যিটো জেগাত আহে সেই জেগাৰ মানুহখিনিৰ কিন্তু কৰ্মব্যস্ততাত দাদাৰ ইষ্ট আলোচনাখিনি ভালকৈ শুনা নহয়। গতিকে ক'ত শুনিম ভাবিলোঁ আজি যিহেতু বঙাইগাঁৱত নাইট ষ্টে কৰিব, গতিকে বঙাইগাঁৱত কিছু টাইম পাম, গতিকে মই বঙাইগাঁও বুলি ঢাপলি মেলিলোঁ। ভাবি বঙাইগাঁৱত গৈ শুনিলোঁ যে 4টামান বজাত দাদা আহিব। সকলো তেওঁলোক প্ৰস্তুতি ৰেডি, সকলো মানুহ ৰৈ আছে, এই আহিবই আৰু এতিয়াই আহিব। 4টা বাজিল, 5টা বাজিল, 6টা বাজিল। তাৰপিছত শুনো দাদা ইটো মন্দিৰত সোমাইছে, তাৰপিছত অকণমান পিছত খবৰ আহে ইটো মন্দিৰত সোমাইছে। এনেকৈ গৈ 8টা বাজিল, 9টা বাজিল, 9:30 বজাত দাদা আহি বঙাইগাঁও মন্দিৰ সোমাল। তো আমি ভাবিছোঁ যে ইমান ৰাতি হ'ল, দাদা চাগে আজি আৰু ইষ্ট আলোচনা নকৰিব, আজি এনেকৈয়ে শুই থাকিব, কালি ৰাতিপুৱাহে কিজানি মঞ্চত উঠিব। কিন্তু দাদা নাই, একদম সেই বিৰামবিহীন যাত্ৰাত ঠাকুৰক প্ৰণাম কৰি দাদা মঞ্চত উঠিছে। উঠি মানুহ চাইছে, ইমান মানুহ, আৰু মই আচৰিত বঙাইগাঁওবাসী ৰাইজ যে ইমান ধৈৰ্য সহকাৰে মইতো 4টাৰ পৰা দেখিছোঁ তেওঁলোক বা কিমান আগৰ পৰা ৰখি আছে মই নাজানো। ইমান ধৈৰ্য সহকাৰে তেওঁলোকে আছে, ইমান ভালকৈ আছে। আমিও তাতে বহি আছোঁ, মাজে মাজে পাহৰি গৈছোঁ কিয় বা বহি আছোঁ, কি হ'ব সেইটোৱে পাহৰি গৈছোঁ, কিহৰ কাৰণে বহি আছোঁ। ইমান ধৈৰ্য, বাকী মানুহবিলাক যে ইমান ধৈৰ্য সহকাৰে বহি আছে, মই সঁচাকৈ তেওঁলোক যে কিমান ইষ্টপ্ৰাণ। তেনেকৈ গৈ 9:30 বজাত আহিছে, দাদাই ইষ্ট আলোচনা কৰিছে, তাৰপিছত নামি গৈছে। গতিকে ভাবা নাযায়, এয়া একচুৱেলি আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা আশীৰ্বাদ। আৰু দাদা যে আহিছে, আমি সামান্য অকণমান ডিপ্ৰেক যে কৰিছোঁ, অতি সামান্য 10%, সেইখিনিতে তেওঁ সন্তুষ্ট হৈ, আমিতো কৰাই নাই ক'বলৈ গ'লে, কিন্তু এই যে 10% কৰিছোঁ, তাৰ কাৰণে তেওঁ আমাক আশীৰ্বাদ দিবৰ কাৰণে তেওঁ আনন্দিত হৈ ইমান কষ্ট কৰি কিন্তু ঘূৰি পৰিছে। ইয়াৰে মূল উদ্দেশ্যটো কিন্তু ডিপিঅ'ৰ, যে আমি সামান্য ডিপিঅ'ৰ কৰিছোঁ। সেই খুচিত অবিন্দা দাদা তেওঁৰ 3টা ল'ৰা লৈ আজি অসম আনন্দত ঘূৰি ফুৰিছে সঁচাকৈ। গতিকে
সেইটো ভাবা নাযায় আৰু ইষ্ট আলোচনাত আমি কেনেকৈ চলিব লাগিব বহুত সময়ত আমি পাহৰি গৈছোঁ আমাৰ চলনবিলাক কেনেকুৱা এজনী ছোৱালী বহুত আমাৰ আগৰ পুৰণি সৎসংগ সমাজত এনেকুৱা আছিল যেন বিয়া দিলেই হৈ যায় এনেকুৱা এটা কিন্তু যুগৰ লগত যে আজিকালি ছোৱালীবিলাক পঢ়া শুনা ঠিককৈ কৰি নিজৰ ভৰিত থিয় হৈ তাৰপিছত বিয়া হ'ব লাগিব কিবা কাৰণত তেওঁৰ স্বামীয়ে যদি তেওঁক সংসাৰ চলোৱাত সহায় কৰিব নোৱাৰে তেতিয়া তেওঁ নিজে চলাব পৰা হ'ব লাগিব এই গোটেইখিনি ছোৱালীবিলাকক মানে উঠাৰ মানে ঠন ধৰি উঠাৰ কাৰণে তেওঁ প্ৰত্যেকটো মঞ্চত এইষাৰ কথা কৈছে আৰু তাৰ পিছত কৈছে যে আমি সংসাৰ জীৱনত ইমান ব্যস্ত থাকোঁ গতিকে কি হয় যে আমি নাম ধ্যান কৰিব আমাৰ মনত নাথাকে তেনেকৈ যদিও কলি যুগত নামেই হৈছে মানে মূল ধৰ্ম কিন্তু সেই নাম আমাৰ প্ৰত্যেকটো মুহূৰ্তত মনত নাথাকে কৰিবৰ কাৰণে তাৰ কাৰণে দাদাই কৈছে যে ঠাকুৰৰ লগত যুক্ত হৈ থকাৰ কাৰণে আমি যেতিয়া প্ৰতিটো কৰ্ম কৰোঁ যাতে ঠাকুৰক জনাই কৰোঁ যে ঠাকুৰ মই এতিয়া ভাত ৰান্ধিব যাওঁ ঠাকুৰ মই এতিয়া স্কুলত গৈ আছোঁ ঠাকুৰ মই এতিয়া খেলিব গৈ আছোঁ ঠাকুৰ মই এতিয়া গা ধুব গৈ আছোঁ এনেকৈ প্ৰত্যেকটো কথা জনাই বা কামটো হোৱাৰ পিছত যে ঠাকুৰ মই ভাত খাই উঠিলোঁ এতিয়া এনেকৈ যেতিয়া আমি প্ৰত্যেকটো কৰ্ম কৰিম তেতিয়া কি হয় যে তেওঁৰ লগত মোৰ এটা যোগসূত্ৰ বান্ধন হৈ উঠে তেতিয়া মোৰ বহুতখিনি নাম ধ্যান কৰিব নোৱাৰিলেও তাৰ কিছু কিন্তু ফল আমি লাভালাভ কৰোঁ তেনেকৈ ঠাকুৰে আমাক ঠাকুৰৰ লগত যুক্ত আচাৰ্যদেৱে ঠাকুৰৰ লগত যুক্ত হ'বৰ কাৰণে কিছুমান টিপছ এইবোৰ টিপছ কিছুমান দি গৈছে যাতে কিন্তু চলাওঁতে কেতিয়াবা ইটো জেগাৰ পৰা সিটো জেগালৈ যাওঁতে কেতিয়া যে ৰাতি আহি যাব কেতিয়াবা দুৰ্গম ঠাইত বা বেলেগ সিপিনে যাওঁতে ঘৰ আহি পাওঁতে কেতিয়া যে ৰাতি হৈ যাব আমি নিজেই গম নাপাওঁ গতিকে সেইটো আমি সদায় ভাবিব নালাগে আমাৰ জীৱনতো যে সদায় দিন হৈ থাকিব হেডলাইটটো দিন থাকোঁতেই লগাই ল'ব লাগে কাৰণ কেতিয়া ৰাতি হয় গম নাপায় আৰু সেই হেডলাইটটো হৈছে আমাৰ গুৰু গতিকে গুৰু আমি ধৰিলে কি হয় মানুহৰ জীৱন সদায় কিন্তু একে নাযায় কেতিয়াবা এনেকুৱা বিপদ আহে জীৱনত এনেকুৱা এটা দিন আহে তেতিয়া কিন্তু গুৰু এই হেডলাইটৰ কাম কৰে বাটটো দেখুৱাই লৈ যায় আৰু সেই বাটত আমি আগবাঢ়ি যাব পাৰোঁ গতিকে এইখিনিয়ে কথা ক'লোঁ আৰু লগতে মোৰ ল'ৰাও তাৰমানে এই একেলগে আচাৰ্যদেৱ যে গৈ আছে তাতে কিছু সময় সিও আছিলে তো ফৰকাটিং মন্দিৰটো ওচৰে পাজৰে কিবা এটা মন্দিৰত অবিন্দা মানে ৰুমৰ ভিতৰত সোমাই আহিছে তো অবিন্দাক লগ কৰিবৰ কাৰণে দুজন ল'ৰা মানে ফৰকাটিং মন্দিৰৰ পৰা আহিছে মোৰ ল'ৰাও কাষত আছিলে তাৰ মুখৰ পৰাই শুনা সেইটো তাৰপিছত কি যে তেওঁলোকে মানে কৈছে তেওঁলোকে ৰখি আছে অবিন্দা ওলাব কিবা এটা ক'ব তাৰপিছত অবিন্দা ওলাইছে ওলোৱাৰ লগে লগে সিহঁতে মানে নিবেদন কৰিছে যে ফৰকাটিং মন্দিৰতো যাব লাগে নিমন্ত্ৰণ এটা জনাইছে আৰু তেতিয়া অবিন্দা কৈছে নাই ফৰকাটিং নাযাওঁ তাৰপিছত তেওঁলোকে কৈছে কি ক'ব মানে চুপচাপ আছে তোমালোকৰতো 10% হোৱা নাই গতিকে ফৰকাটিং আমাৰ যোৱা নহ'ব তাৰপিছত তোমালোকৰ 9.97 হৈছে মানে অবিন্দাৰ কোনটো মন্দিৰত কিমান পাৰ্চেণ্ট হৈছে একদম লিষ্ট লগত সেইমতেহে যায় 9.97.3% কম গতিকে অবিন্দা নাযায় তাৰপিছত তেওঁলোকতো একো ক'ব নোৱাৰে চুপচাপ থিয় হৈছে তাৰপিছত কিন্তু তোমালোকৰ কাৰণেইতো হোৱা নাই এই যে ডিপিঅ'ৰ হোৱা নাই তাতে তোমালোকৰ কাৰণেই হোৱা নাই তাতেতো বাকী ল'ৰাখিনি কৰিব খুজিছিলে কিন্তু তোমালোকে হেৰি কৰা কি কয় ইষ্টভীতিটো ইমান অপেনলি ক'ব নোৱাৰি ইষ্টভীতিৰ মন্ত্ৰ এনেকৈ অপেনলি শিকাই দিব নোৱাৰি এনেকৈ তোমালোকে কোৱা যাৰ কাৰণেতো ফৰকাটিঙত নহ'ল 10% কিয় এনেকুৱা কৰিছা কোনজনে কি কৰিছে আচাৰ্যদেৱ কিন্তু অবিন্দা তাৰে পৰা পূৰা চাই থাকে তেওঁলোকৰ বোলে জুনিয়ৰবিলাকে কৰিব খোজে তেওঁলোকে বোলে বাধা দিয়ে ইষ্টভীতিটো শিকাই দিব নালাগে ঋত্বিকে শিকাই দিব আমি এনেকৈ অপেনলি শিকাই দিয়াটো উচিত নহয় গতিকে তুমিয়েতো এনেকুৱা কৰিছা তোমাৰ কাৰণেতো আজি 10% নহ'ল তেতিয়া কৈছে দাদা আজি ৰাতিৰ ভিতৰতে কমপ্লিট কৰোঁ যাব কি দেউতাক নিবৰ কাৰণে যদি ইমান ইচ্ছা আছিল তেতিয়াহ'লে আগৰ পৰা কিয় নকৰিলা তাৰপিছত কি কৰিব যি নহওক পিছত তেওঁলোকক পিছত আচাৰ্যদেৱ ফৰকাটিং গৈছে বাৰু মন্দিৰত তেওঁলোকে যিহেতু নিমন্ত্ৰণ কৰিব আহিছিল কিন্তু তেনেকৈ ল'ৰা দুটাক ধমক দিছে যে তেওঁলোকে কি কৰিছে সমস্তখিনি জানে অবিন্দা আমি যদিও ভাবোঁ যে দেখাততো এনেকুৱা লাগে যেন তেনেকুৱা একো নাজানে অকণমান হেৰি কিন্তু নাই সংগ কৰিলে মানে যিটো হয় সেইটো ভাবা নাযায় আৰু বঙাইগাঁও মন্দিৰত পিছদিনা ৰাতিপুৱা অবিন্দা বহিলে সেইদিনাখন ৰাতিটো আৰু নবহিলে আচাৰ্যদেৱে 10টাত বহি নামি গ'ল পিছদিনা ৰাতিপুৱা পূজ্যপাত অবিন্দা বহিলে সকলো বিশেষকৈ যিখিনি পঢ়া শুনাৰ ল'ৰা ছোৱালী তেওঁলোকৰ লগত কথা পাতিলে আৰু কিছু মা আহিছে নিবেদন কৰিছে তো এক মা নিবেদন কৰিব আহিছে যে তেওঁক সন্তান লাগে সেইখিনি নিবেদন কৰিছে নিবেদন কৰোঁতে দাদাই মানে কৈছে কি যে
মা আপনার তো মাথাটাই ভালো না, কি হয়েছে? তাৰপিছত তেওঁ কি ক'ব কি নক'ব, কৈছে আপনার তো রাত্রে ঘুম হয় না না? কি নহয়, পরশু দিন কালী মা আসছিল না স্বপ্নে? হ্যাঁ। মানে তেওঁৰ জীৱনত কি কি হৈছে সব আচ্ছা ইমান সন্মুখত আমি বহি আছোঁ, যিটোৱে কৈছে মা যদি সেইটোৱে মানে হে বুলি ক'ব লগা হৈছে। তাৰপিছত কি আপনি এখন বাচ্চা না নেওয়া ভালো, বাচ্চা হলে তো নর্মাল হবে না তো, যান আপনার হাজবেন্ডকে ডাকে নিয়ে আসেন। অলপ পিছত মাজনীকে হাজবেন্ডক লৈ আহিছে, হাজবেন্ডক সুধিছে, দেখাৰ লগে লগে বডি পাৰ্টবিলাকৰ এটা এটাকৈ নামবিলাক কৈছে। মানে তেওঁ গোটেইকেইটা বডি পাৰ্ট লিভাৰ কিডনি সব দেখা পাই আছে, ওচৰত বহিলে শুনা যায় তাৰমানে হা, এইটো সব এনেকৈ কৈ আছে। তাৰপিছত কৈছে আপোনাৰ কি কি বেমাৰ? তাৰপিছত দাদাই বেমাৰবিলাকৰ নাম কৈছে, মানুহজনে মানে বুলি ক'বলৈ বাধ্য হৈছে। তাৰপিছত কৈছে আপোনালোক হাজবেণ্ড ৱাইফ দুজনে যাওক, ডক্টৰ ঠিক কৰি দিলে, ট্ৰিটমেণ্ট কৰক হা, আৰু এতিয়া ইমিডিয়েট বাচ্চা ল'ব নালাগে, দুয়োজনে সুস্থ হওক। তাৰপিছত কৈছে মানুহজনীৰ বোলে আগতে বাচ্চা হৈছিল, দাদাই কৈছে কি তেওঁ যেতিয়া বাচ্চা হৈছিল আগতে আপুনি তেওঁ গালি পাৰি পাৰি মূৰটো খাই দিলে, এতিয়াতো তেওঁৰ মূৰে হেৰি হৈ গ'ল, কিয় আপুনি এনেকুৱা কৰিলে? মানুহজন চুপ, ঘৈণীয়েককো ক'লে আপুনি যে ইমান তেওঁ কিবা এটা ক'লে কিয় উত্তৰ দিয়ে এনেকৈ দুইজনকে কৈ মেলি তাৰপিছত ডক্টৰ ঠিক কৰিলে, যাওক আপোনালোকে এতিয়া ট্ৰিটমেণ্ট কৰক, ট্ৰিটমেণ্ট কৰি দুয়োজনে সুস্থ হৈ আনন্দত থাকক। নিশ্চয় বাচ্চা তেওঁলোকৰ কাৰণে হয়তো ল'লে সিমান তেওঁলোকৰ কাৰণে ভাল নহ'ব, গতিকে তেওঁলোকক ল'ব মানাই কৰিলে আৰু ক'লে যে এইটছে স্পষ্টভাৱে কিন্তু আমি বলতে পারবো না, কিন্তু আমি ওচৰৰ পৰা যিটো স্পষ্টভাৱে তেওঁ কৈছে, তেওঁ যে কি দেখা পায় আৰু কি নাপায় সঁচাকৈ সেইটো মানে ভাবিব নোৱাৰি। গতিকে তেনেকৈ সেই ফৰকাটি মন্দিৰৰ ওচৰৰ এটা মন্দিৰতো সেই ল'ৰা দুটা ক'লে যে তোমরাই তো বলো দৃষ্টভীতি ওপেনলি এভাবে বলা যায় না, ঋত্বিকে বলবে। গতিকে দাদাহঁতে কিন্তু আমি কোনে কি কৰি আছোঁ, কোনেও গৈ দাদাৰ আগত মানে খুব যদি দেখাওঁ যে নহয় বিৰাট কৰিছোঁ হেৰি কৰিছোঁ, এইটোত কিন্তু কোনো লাভালাভ নাই, তেওঁ সব দেখি আছে। আৰু কেতিয়াবা আমাৰ এনেকুৱা হয় যে দাদা আহিছেতো, দাদাই কাৰোবাৰ লগত কথা কৈছে, কাৰোবাৰ লগত হয়তো কোৱা নাই, তেতিয়া আমাৰ মনটো বেয়া হয় যে ইচ্ছা দাদাই মোৰ ফালে নাচালে বা নকৰিলে, কিন্তু আচলতে সেইটো নহয়। মূল কথাটো কি আমি যিখিনি কৰিবলগীয়া সেইখিনি ঠিকভাৱে কৰিছোঁ নে নাই। দাদাই সবকে সমানে মৰম কৰে, কাৰোবাক নামাতিলেও যিমানখিনিয়ে মৰম কৰে সিমানখিনি হেৰি আমাক কৰ্মবিলাক শিকাই দিছে, ঠিকমতে আমি যদি ঠিকভাৱে কৰোঁ আমি তাৰ ফলাফলটো লাভ কৰিম। গতিকে এই অকণমান দ্বিতীয় কৰোঁতে তেওঁ কিমানখিনি আনন্দিত হৈ আহিছে, নেক্সট হয়তো আমাক দ্বিতীয়ৰ পৰা আৰু ডাঙৰ কাম দিব। গতিকে তেতিয়াও যাতে আমি খুব আনন্দেৰে আগ্ৰহেৰে সেইবিলাক কৰোঁ, কাৰণ দ্বিতীয়টো বৰ্তমান যুগৰ যিটো চবতকৈ হয়তো ডাঙৰ কৰ্ম, মানে কৃষ্ণৰ সময়ৰ যিখন কুৰুক্ষেত্ৰ সেইখন কিজানি এতিয়া দ্বিতীয়। গতিকে আমি প্ৰত্যেকেই যাতে ইয়াতে জঁপিয়াই পৰোঁ আৰু দ্বিতীয়কৰ কাম খুব আগবঢ়াই লৈ যাম, তেতিয়াহ'লে দাদা আচাৰ্যদেৱ আৰু ঠাকুৰ খুবেই খুচি হ'ব। আৰু লগতে দাদাই কৈছে যে যাৰ মন্দিৰবিলাকৰ ওচৰত যোনে যোনে থাকে তেওঁলোক যেন মন্দিৰত আহে, মন্দিৰত মানুহ হ'লে ঠাকুৰ বোলে খুব খুচি হয়। আৰু কোনোবাটো জেগাত মা আৰু কোনোবাটো এটা জেগাত কৈছে যে মাসকলে যেন মন্দিৰটো আহি চাফা কৰি দি যায়, গ্ৰুপ হৈ পেলাই, এইটো চাহ বাগান এটাত কৈছে যে চাফা কৰি দি থৈ যায়, আকৌ ইভিনিং প্ৰেয়াৰত আহে। আৰু এটা জেগাত কৈছে যে দাদাসকলে যাতে ৰাতিপুৱা আহি প্ৰেয়াৰ কৰি অকণমান মন্দিৰটো চাফা কৰি দি থৈ যায় আৰু ইভিনিং যাতে